হয়, আজি আমাৰ গোসাইগাঁও জিলা জামাত উলামা কাউন্সিলৰ উদ্যোগত আজি খৰখৰী আঞ্চলিকৰ নেতৃত্বত তেওঁলোকৰ ইয়াতে এটা সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল। উক্ত সভাত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, ইয়াত প্ৰায় 250 শতাধিক 300 শতাধিক মানুহৰ ইয়াত উপস্থিতি হৈছিল। আজি জামাত উলামা কাউন্সিলৰ যোগেদি বিশেষকৈ বিটিআৰত বসবাস কৰা আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক একত্ৰীকৰণৰ যিটো চেষ্টা আমি জামাত উলামা কাউন্সিলৰ ফালৰ পৰা আমি চলাই আহিছোঁ আৰু সেই কথাটো আমি গোটেই বিটিচিৰ মুছলমানৰ মাজত কিছুমান মেছেজ আমি দি আছোঁ আৰু এই বিষয়বস্তুৰ ওপৰত জামাত উলামা কাউন্সিলৰ উদ্দেশ্য আমি এই সংগঠনৰ ফালৰ পৰা আমি মুছলমান কমিউনিটিৰ কাৰণে কি আমি অনাগত দিনত আমি কি কৰিবলৈ গৈ আছোঁ এই বিষয়বস্তুৰ ওপৰত বিতংভাৱে আজি আলোচনা হ'ল। ইয়াত সমাধান কৰিব পাৰোঁ। আপোনালোকে আজি এই মঞ্চত দেখিবলৈ পাইছে যে আমি UPPL দলক আমি সমৰ্থন কৰিছোঁ বা আমাৰ ভাষণত কিছুমান কথা আপোনালোকে এনেকৈ স্পষ্টীকৰণ হৈছে যে আমি UPPLৰ পক্ষত কিছুমান কথা কৈছোঁ, কিন্তু এইটো সঁচা কথা যে আজি প্ৰমোদ বড়ো ডাঙৰীয়া যিটো দিছে এইটোতো ক'বলৈ কোনো অসুবিধা নাই। আমাৰ জাতিয়ে এচিভমেণ্ট কৰিছে। আজি 50 কোটি টকীয়া এটা বাজেট 5টা হজ ভৱন নিৰ্মাণ কৰাৰ নামত যিটো বাজেট চেংচন কৰিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই, এইটো তেওঁক প্ৰশংসা কৰিবই লাগিব। আজি আমি তাহানিত কেতিয়াও শুনা নাছিলোঁ মছজিদৰ নামত, মাদ্ৰাছাৰ নামত, মক্তবৰ নামত, ঈদগাহৰ নামত, কবৰস্থানৰ নামত ক'ৰবাত চৰকাৰী আঁচনিৰ কথা জিন্দগী তাহানিত শুনা নাছিলোঁ, কিন্তু আজি ইতিহাস ৰচনা কৰিছে। 26টা জাতি জনগোষ্ঠীক লগত লৈ এটা চকুৰে চাই পেলাই বিটিচিত শান্তি যিটো আনিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই, এইটো আমি প্ৰশংসা কৰিবলৈ বাধ্য। আমি কি সকলোৱে আজি এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰশংসা কৰিছে। প্ৰমোদ বড়োৱে পাৰিছে, হাগ্ৰামাই কিয় পোৱা নাছিল? হাগ্ৰামাৰ 17 বছৰ চৰকাৰ আছিল, তেওঁতো এঠেঙীয়া চৰকাৰ নাছিল, একক সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ আছিল। একক সংখ্যাগৰিষ্ঠতাৰ চৰকাৰত থকাৰ পিছত একজন মুছলমান মানুহকো এটুকুৰা মাটিৰ পট্টা দিবলৈ সক্ষম হোৱা নাছিল। আৰু আজি প্ৰমোদ বড়ো বিজেপিৰ লগত মানে মিলিত হৈ পেলাই মাত্ৰ 12টা চিট লৈ পেলাই এঠেঙীয়া চৰকাৰত থাকি পেলাই তলে তলে মুছলমান সমাজক ইমান মাটিৰ পট্টা দিবলৈ আজি সক্ষম হৈছে। হাগ্ৰামা মহিলাৰ এইটো কাৰো লগত এলায়েন্স নাছিল, তো সিটোৱে অকলে চৰকাৰ কৰিছিল, সিটো দিয়া নাছিল। যি বিজেপিৰ লগত এলায়েন্সত আছে, যি বিজেপিয়ে নেকি মুছলমানৰ শব্দটো সহ্য কৰিব নোৱাৰে, মুছলমানৰ মানে যিজন মুখ্যমন্ত্ৰী হৈ পেলাই আজিৰ দিনত তেওঁ ৰাজধৰ্ম পালন নকৰাকৈ, যিটো ৰাজধৰ্ম আছে ৰাজধৰ্ম পালন নকৰাকৈ যেনেকৈ মন্তব্য আজিৰ দিনত যেনেকৈ দি আছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে, আপোনালোকে নিজে নিউজ পৰিৱেশন কৰি আছে, এইটো মই ক'বলৈ জৰুৰত বুলি মই নাভাবোঁ। সেইটো এটা প্লেটফৰ্মত থাকি মুছলমান কমিউনিটিৰ কাৰণে ইমান ভাল চিন্তা যোনে কৰিব পাৰিছে, অভিয়াছলি এইজন ব্যক্তিৰ দ্বাৰা আমি অনাগত দিনবোৰত আমাৰ জাতীয় সমস্যা সমাধান কৰিব পাৰিম বুলি আমাৰ আত্মবিশ্বাস, আমাৰ দৃঢ় বিশ্বাস হৈছে। কাৰণ বিগত দিনত ফুলজাৰি মাৰা আমি মানুহ বহুত দেখা পাইছোঁ, কিন্তু হাতে কামে প্ৰেক্টিকেলি কৰি দেখুওৱা মানুহ প্ৰথমবাৰৰ কাৰণে বিটিচিৰ ক্ষেত্ৰত ডাইনামিক লিডাৰ হিচাপে আমি যি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি পাইছোঁ। কাৰণ তেওঁ দুখীয়াৰ মৰম বুজে, কাৰণ তেওঁ দুখীয়াৰ পৰা আহি জাতীয় সংগঠনৰ পৰা আহি তেওঁ ৰাজনীতিত কলম ধৰা মানুহ আহি ৰাজগদিত বহিছে, গতিকে তেওঁ ৰাজধৰ্ম যিটো সেইটো সম্পূৰ্ণকৈ পালন কৰিবলৈ সক্ষম হৈছে আৰু বহুতখিনি ডিফাৰেঞ্চ দেখিবলৈ পাইছোঁ। হাতে কামে কাম কৰিছে। আজি 26টা জাতি জনগোষ্ঠীৰ মাজত আপোনালোকে যোৱা কিছুদিন পূৰ্বে দেখা পাইছে চাকৰি বাকৰিৰ ক্ষেত্ৰত কোনটো জাতি জনগোষ্ঠীৰ মানুহে চাকৰি পোৱা নাই, কোনটো জাতি জনগোষ্ঠীৰ মানুহে চৰকাৰী মন্দিৰত হওক, চাৰ্চত হওক, মছজিদত হওক 2 লাখ টকীয়া চেক পোৱা নাই। আজি তেনেকুৱা ক্ষেত্ৰত দেখিবলৈ গ'লে সকলো জাতি জনগোষ্ঠীক 26টা জাতি জনগোষ্ঠীক এটা চকুৰে দেখা মানুহ যদি আছে বিটিচিৰ জমিনত একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়া, এইটো প্ৰমাণ হৈ গৈছে পোনপটীয়াকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।